আমাৰ সুন্দৰী কেইজনী ক'ত আৰু এইফালে আমাৰ সুন্দৰী কেইজনী এইফালে ফটো উঠিব আহি নমস্কাৰ মোৰ আন এটা ব্লগলৈ মই কবৰী আপোনালোকক স্বাগতম জনাইছো আৰু দেখিছে হাজি কাছি আছো গতিকে অনুমান কৰিছে নিশ্চয় কিবা স্পেশাল আছে হয় আজি আমাৰ এনবি নিউজ অৰ্থাৎ মই যিটো চেনেলত কাম কৰো হেতুৰ আজি লঞ্চিং আছে গতিকে এটা বিশেষ দিন আমাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদটো লাগিবই গতিকে ব্লগটোৰ আৰম্ভণিতে আপোনালোকৰ আশীৰ্বাদ লৈছো আৰু যেহেতু লঞ্চিং আছে গতিকে তুমি মনে মনে থাকা গতিকে আমি হাজুন কাচুন কৰিছো আৰু অনুষ্ঠান আছে কলাক্ষেত্ৰত অনুষ্ঠান হ'ব গতিকে আহিব বহুত কিবা কিবি স্পেশাল আছে লগতে আপোনালোকৰ কাৰণে ভাল খবৰ জুবিন গাৰ্গো আহিব গতিকে আমি সকলোৱে দেখুৱাই যাম এই ব্লগটোৰ জৰিয়তে চাই থাকিব মোৰ এই ব্লগটো আৰু যেহেতু মোৰ উচ্চতাৰ বাবে মোক তলৰ পৰা দেখা পোৱা নাছিল সেইকাৰণে আমাৰে এনবি নিউজৰ দাদা এজনে মোক সুন্দৰকৈ এই ব্যৱস্থা কৰি দিছে যাতে মোক তলৰ মানুহখিনিয়ে দেখা পায় আৰু এয়া আমাৰ এনবি নিউজৰ উদ্বোধনী অনুষ্ঠানলৈ আমি আহি আছো জ্যোতিদীপ দাৰ গাড়ীত আহিছো এয়া কবৰী বা এইপিনে আমাৰ সুস্মিতা বা ৰেড কাৰ্পেটৰ বাবে সাজু হৈ আছে আৰু এই দুগৰাকী আজি আমাৰ প্ৰগ্ৰেমটোৰ এংকৰিং কৰিব আৰু আমি চাইটাত গৈ পাব লাগে পাই যাম আৰু ঠিক টাইমতে চাৰিটাত গৈ পাবগৈ লাগে আমি গৈ আছো জাম অলপ আছে আৰু গৈ পাই এতিয়া কলাক্ষেত্ৰ আহি পালো যেহেতু 5 বজাৰ পৰা অনুষ্ঠান আৰম্ভ হ'ব এতিয়া 4টা বাজাই নাই বাৰু বাজিব গতিকে প্ৰিপাৰেচন চলি আছে ইয়াতে সকলো ব্যস্ত হৈ আছে আমাৰ এনবি নিউজৰ দাদাসকল ইফালে আকৌ দুটা মানে আৰাম কৰি আছে এনে ৰেষ্ট কৰিছে আৰু ইফালে আমাৰ পুৰা প্ৰিপাৰেচন চলি আছে আৰু মাত্ৰ অকমান টাইম তাৰ পাছতেই এনবি নিউজ স্যাটেলাইট চেনেল নমস্কাৰ এনবি নিউজৰ প্ৰাইম টাইম বাতৰিলৈ আপোনালোক সকলোকে স্বাগতম ষ্টুডিঅ'ত মই পুবালী শৰ্মা নমস্কাৰ মই কবৰী ডেকা নমস্কাৰ মই সুস্মিতা শৰ্মা প্ৰথমে চাওক আজিৰ প্ৰাইম টাইম বাতৰিৰ নিউজ হেডলাইনছ গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এনবি নিউজৰ শুভ আৰম্ভণি অভিজ্ঞ সম্পাদকৰ পৰিচালনাত এজাক তৰুণ তৰুণীৰ সৈতে এনবি নিউজৰ এক নতুন যাত্ৰাৰ আৰম্ভ নতুন চিন্তা আৰু নতুন আংগিক আৰু শুদ্ধ খবৰেৰে আজিৰে পৰা ৰাইজৰ মাজলৈ যাব এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা আৰু যেহেতু আজি এই বিশেষ দিনটোত আপোনালোক আমাৰ মাজত উপস্থিত আছে গতিকে আমি সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকৰ এই উপস্থিতিয়ে আমাক দিছে সাহস আৰু প্ৰেৰণা গতিকে আমি অনুষ্ঠানৰ আৰম্ভণি কৰিম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীতেৰে আৰু বৰগীতটি পৰিৱেশন কৰিব শিল্পী শৰৎ ৰাগে তেওঁক বাদ্যযন্ত্ৰত সহযোগ কৰিব প্ৰদীপ ডেকা গিৰেণ কলিতা আৰু গোবিন্দ ডেকাই তেতিয়াহ'লে আহক অনুষ্ঠানৰ আমি শুভাৰম্ভণি কৰোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীতৰ মাজেৰে আমাৰ অনুষ্ঠান চলি আছে এবাৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই তেওঁ গতিকে আৰু অকণমান সময় পিছতে জুবিনদাও আহি পাব যিহেতু আমি কৈছোঁ যে জুবিনদাৰ বক্তৃতা অনুষ্ঠানো আছে গতিকে ব্লগটোৰ দেখাম কি হয় বা জুবিনদাই কি কি গান গায় আৰু এইটো মোৰ লগত চুজ আৰু আমাৰ এটা কেনেকুৱা লাগিছে ভাল লাগিছে বিৰাট ভাল লাগিছে খুব ভাল লাগিছে আশা কৰোঁ অসমৰ ৰাইজে আমাক আঁকোৱালি ল'ব আৰু আমি আচলতে আমাৰ কাৰণে এটা ভাল খবৰ যে ৰাইজৰ কাৰণেও ভাল খবৰ যে নতুন স্যাটেলাইট চেনেল লগতে আমি মানুহবিলাকো আচলতে নতুন গতিকে আমি যিমান পাৰোঁ আমি চেষ্টা কৰিম হয় আমাৰ যাতে ভুল নহ'ব গতিকে আপোনালোকেতো আশীৰ্বাদ কৰিবই লাগিব আৰু আমি এতিয়া খুব ধুনীয়াকৈ সাজি কাচি আহিছোঁ মেইন কামখিনি হ'ল বাৰু কিন্তু এতিয়া আমি নাচিম মানে আজি কাম চাম বাদ দিম হয় নাই এটা দিন আমাৰে নাম মানে আৰু এইফালে আমাৰ সুন্দৰী কেইজনী আমাৰ সুন্দৰী কেইজনী ক'ত আৰু এইফালে আমাৰ সুন্দৰী কেইজনী এইফালে ফটো উঠিব আহিছে আজি মানে আমাৰ এনবি নিউজৰ লঞ্চিং আছে ফালে আমাৰ চব আহিছে অনুষ্ঠান অকণমান যিহেতু ৰেষ্ট কৰিছে এতিয়া চাহ পানী খাম আমি চবে অকণমান মই ৰেষ্ট পাইছোঁ গতিকে যিহেতু মই অকণমান ৰিলেক্স হৈছোঁ ফটো চটো উঠিব পাৰিছোঁ কাৰণ ইমানেই টেনশ্যন হৈ আছিল কাৰণ ফাৰ্ষ্ট টাইম ইমান মন্ত্ৰী চন্ত্ৰী উপস্থিত আছিল গতিকে তেওঁলোকৰ আগত কথা কোৱাটো টান বাৰু কঁপনি উঠিছিল তেতিয়া ভূমিকম্প আহিছিল নে কি আহিছিল মই ক'ব নোৱাৰোঁ দীঘেন কঁপনি ভূমিকম্প আহি দি আহিছিল কিন্তু এতিয়া মই অকণমান ৰিলেক্স হৈছোঁ মানে
জুবিন আহি পালে আমাৰ মাজত আৰু কিছু সময় পাছতে এতিয়া গান গাব জুবিন দাই গতিকে আমি সব এক্সাইটেড আমি ৰৈ আছো জুবিন দাৰ গান ফাগুৰা দেহাৰে ৰুম আহি পালোঁ আৰু ৰাতিপুৱাৰ পৰা যিহেতু ব্যস্ততা আছিল লগতে অকণমান নাৰ্ভাছো হৈ আছিলোঁ বেছি কাৰণ ইমান ডাঙৰ এটা অনুষ্ঠান কিন্তু পিছত এডজাষ্ট হৈ গ'ল বাৰু কিন্তু এতিয়া অনুষ্ঠানটো ভালে ভালে যিহেতু শেষ হ'ল গতিকে এতিয়া পূৰা একদম ৰিলেক্স ফিল কৰিছোঁ কিন্তু এতিয়া চবতকৈ বেয়া পোৱা কামটো মেকআপ হ'ব যিমান সহজ এতিয়া এইখিনি ৰিমুভ কৰোঁতে যিমান টাইম লাগে মানে মই বহুত বেছি বেয়া পাওঁ গতিকে মই মেকআপ ৰিমুভ কৰি এতিয়া অকণমান ৰেষ্ট কৰোঁ আৰু আশা কৰোঁ আপোনালোকে ব্লগটো ভাল পাব লগতে সকলোতকৈ ডাঙৰ কথা আপোনালোকে আমাৰ চেনেলটোক যাতে বেলেগ চেনেলক যেনেকৈ গ্ৰহণ কৰে আমাকো যাতে আঁকোৱালি লয় মৰম দিয়ে সেই কামনা কৰিছোঁ আমি NB নিউজৰ সমূহ পৰিয়ালৰ হৈ সেইটো মই কামনা কৰিছোঁ লগতে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ গতিকে সকলোকে শেষত পুনৰ ধন্যবাদ জনাইছোঁ